এই যে কীৰ্তন ঘোষাখন গুৰুজনাৰ সমগ্ৰ ৰচনাৰ ভিতৰত এক বিশিষ্ট মাত্ৰা প্ৰদান কৰা এখন মহান গ্ৰন্থ। এই মহান গ্ৰন্থ হোৱাৰ অন্তৰালত বিশিষ্ট পণ্ডিতসকলে, গুৰুজনীসকলে কেইটামান কথা উল্লেখ কৰি থৈ গৈছে। সেইকেইটা কথাৰ ভিতৰত আমি বহু কথা নাজানিও ইয়াৰ এটা সুকীয়া বৈশিষ্ট্য আমি সকলোৱে অনুধাৱন কৰিব পাৰোঁ। সুকীয়া বৈশিষ্ট্য এইটোৱে যে কীৰ্তন ঘোষাৰ প্ৰতিটো অধ্যায়, এই অধ্যায়ৰ আৰম্ভণিতে ঈশস্তুতিমূলক একোটা ঘোষা আছে। এই প্ৰমাণ কৰে যে কীৰ্তন ৰচনাৰ অন্তৰালত এই ঈশস্তুতিমূলক ঘোষাটোৰ জৰিয়তে আমাক তত্ত্বজ্ঞানৰ প্ৰকাশ কৰাইছে গুৰুজনাই। ইয়াৰ মাধ্যমেৰে গীতৰো প্ৰচাৰ হৈছে। গীতৰ দ্বাৰা অৰ্থাৎ সেই ঘোষা কীৰ্তনৰ দ্বাৰা সাধাৰণ মানুহবিলাকৰ মনত, সকলোৰে মনত কলাত্মক মনোৰঞ্জন প্ৰকাশ হৈছে। আমি প্ৰতিদিনে এই কীৰ্তন ঘোষাৰ এই অধ্যায়বিলাক আমি যদি কীৰ্তন কৰি দৈনন্দিন কৰ্মব্যস্ত জীৱনৰ প্ৰতিটো পুৱাতে আমি যদি কীৰ্তন ঘোষাৰ একো একোটা ঘোষা সুন্দৰকৈ আওৰাই আমি জীৱনটো আৰম্ভ কৰিব পাৰোঁ, দিনটো আৰম্ভ কৰিব পাৰোঁ, তেনেহ'লে কৰ্মব্যস্ত জীৱনৰ আমাৰ জড়তাবিলাক নাইকিয়া হ'ব আৰু আমাক বিমল আনন্দ প্ৰদান কৰিব। এয়া হৈছে সংগীতৰ এক মহাগুণ। কাৰণ এগৰাকী পণ্ডিতে কৈছে, মিউজিক ৱাশেছ away from the shoulder dust of everyday life। তাৰমানে সংগীতে দৈনন্দিন জীৱনত আত্মাৰ কলুষতা বা জড়তাক আঁতৰ কৰে। তেনেহ'লে আমি ভাবিব পাৰোঁ যে কীৰ্তন ঘোষাত আমাক যি সংগীতৰ ধাৰা এটা গুৰুজনাই দিছিল, ই এক বিশেষ বৈশিষ্ট্য কীৰ্তনৰ। কাৰণ আমি প্ৰত্যেকেই জানো আমাৰ জীৱনত অন্ন, বস্ত্ৰ, বাসস্থান এই তিনিটা আমাৰ মৌলিক প্ৰয়োজন। কিন্তু এগৰাকী বুধে নামৰ পাশ্চাত্য পণ্ডিতে কৈছে যে আমাৰ জীৱনৰ মৌলিক প্ৰয়োজনীয়তাৰ ভিতৰত অন্ন, বস্ত্ৰ, বাসস্থানৰ উপৰিও আৰু এটা জিনিস আছে। সেইটোকে কৈছে মিউজিক। Music is the fourth great material want of our nature. First food, then rain, then shelter the music. তাহলে আমার কৈছে যে আমার প্রকৃতিকে বিচৰা মৌলিক প্রয়োজনীয়তার ভিতৰত সংগীত হৈছে চতুৰ্থ। এই যে সংগীত চতুৰ্থ, তাৰ মানে স্বামী বিবেকানন্দই কৈছে মানুহৰ আদিম অৱস্থালৈ প্ৰত্যাগমন মানে হৈছে ধ্বংস আৰু ঊৰ্ধ্বমুখী ক্ৰমবিৱৰ্তনে হৈছে প্ৰগতি। গুৰুজনাই এই যে প্ৰগতিৰ ধাৰাটো কীৰ্তনৰ নিঃসন্দেহ ধাৰা যিটো সংগীতৰ অনুৰণনেৰে, সংগীতৰ মূৰ্ছনাৰে প্ৰতিটো অধ্যায়ৰ প্ৰাৰম্ভতে একো একোটি ঘোষা দিছে। যিটো ঘোষা আমি গাই তাৰ ভিতৰৰ তত্ত্বাৰ্থ, ভাৱাৰ্থ, গুহ্যাৰ্থ, পৰমাৰ্থ উপলব্ধি কৰি আমাৰ জীৱনটো আমি প্ৰগতিৰ পথলৈকে লৈ যাব পাৰোঁ। যুৱকসকল, আই মাতৃসকল, সংগীতময় মূৰ্ছনাৰে মুখৰিত হৈ থকা
কীৰ্তন ঘোষাই আজি আমাৰ একাদশ খণ্ডৰ যি ৰাসক্ৰীড়া, সেই ৰাসক্ৰীড়াৰ প্ৰথম কীৰ্তনৰ ঘোষা হিচাপে যিখিনি কথা কৈ গৈছে গুৰুজনাই, আৰু সেয়া সংগীতময় এই মূৰ্ছনাৰে আমাৰ গুৰুজনাই কীৰ্তন ঘোষাৰ সম্পৰ্কে বিশেষ বৈশিষ্ট্য প্ৰদান কৰা এইখিনি কথা অৱতাৰণা কৰি আমি পাঠলৈ আগবাঢ়িব প্ৰয়াস আৰু প্ৰযত্ন কৰিছো। কৃষ্ণ ঘোষা। बोल हरि राम मुकुंद मुरारी दीना हरि नामे भव तरिते न पारी बोल हरि राम मुकुंद मुरारी बिना हरि नामे भव तरिते न पारी। এই ঘোষাৰ জৰিয়তে আমাক ঘোষণা দি থৈ গৈছে যে হে প্ৰভু ভগৱন্ত, তুমি হৰি, তুমি ৰাম, তুমি মুকুন্দ, তুমি মুৰাৰী। প্ৰতিটো নামৰ একো একোটা অৰ্থ আছে। সেই অৰ্থবিলাক নামঘোষাত নামান্বয়ত সুন্দৰকে দেখুৱাইছে। হৰি মানে কি? স্মৰণ মাত্ৰৰে যিহেতু দুৰ্বল সংসাৰ দুখ হৰন্ত এনে হেতুকে ঈশ্বৰক বলে মহান্ত। ৰাম এই যে যিহেতু চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে হৃদয়তা আচন্দ প্ৰকাশী, তাতে নিজৰ ভটৰি। এই ৰাম হৈছে চৈতন্য শক্তি যুক্ত। এই যে ৰাম পৰম ব্ৰহ্ম ঈশ্বৰ, এই ৰামেই আমাক সকলোকে ৰমণ কৰাইছে, ৰমাই আছে, এই কথাটো প্ৰকাশ হৈছে। মুকুন্দ, মুকুন্দ দাস ইতি মুকুন্দ, যাক মুকুতি দিব পাৰে, সকলোকে গতি মুকুতি দিব পাৰে, সেইকাৰণে মুৰাৰী, মোৰ নামৰ অক্ষৰত নিধন কৰিব পাৰে। এইজন ঈশ্বৰৰ নাম অবিহনে সংসাৰ কমি কৰিব নোৱাৰে। সংসাৰ কমিও সংসাৰৰ পৰা নিস্তাৰ পাব নোৱাৰে। বিনা হৰি নামে ভৱ তৰিতে নাপায়। সেইকাৰণে কৈছে যে ব্ৰহ্ম জ্ঞানীজনে যদি যোগ চৰ্চা কৰি, যোগ সাধনা কৰিও ঈশ্বৰ পাবলৈ বিচাৰে, যদি তেওঁ নাম নলয়, ঈশ্বৰৰ নাম উচ্চাৰণ নকৰে, তেনেহলে তেওঁ কৰিব নোৱাৰে। গতিকে এই কথাৰ জৰিয়তে ঘোষাত আমাক ঘোষণা, এই কীৰ্তন ঘোষাৰ প্ৰথম ৰাসক্ৰীড়াৰ ঘোষাটোত আমাক সকলোকে এটা ঘোষণা দিছে, সকলোকে কবলৈ গৈছে যে আমি সকলোৱে ঈশ্বৰৰ নাম লৈহে এই সংসাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি। তাৰপিছত পদত কি কৈ গৈছে? হুকমুনি বদতি নিউ পৰীক্ষিত কহুৰা ক্ৰীড়া কথা কৃষ্ণ চৰিত মরত কালৰ ৰাত্ৰি আতি দিনটো ৰাখ ক্ৰীড়া কৰি দে কৃষ্ণৰ বহিলা মন কৈলন্তয়ু দিত চন্দ্ৰ
পূর্ব দিশতে তমাতুরাত্রির যেন সন্তাপমার্জন্তে অখণ্ড মণ্ডল চন্দ্র দেখিলন্ত হরি কুঙ্কুমে অরুণলক্ষ্মী মুখ পদ্ম হরি। সেবা আইমাতি সমস্ত আমি সকলোৱে জনা কথা যে ভাগৱতৰ দশম স্কন্ধৰ 28 অধ্যায়ৰ পৰা 33 অধ্যায়লৈকে 5টা অধ্যায়ত ৰাস পঞ্চাধ্যায় বুলি কোৱা হয়। আৰু এই দশমৰ ৰাস পঞ্চাধ্যায়ৰ পৰাই আমাৰ কৃপালু গুৰুজনাই কীৰ্তন ঘোষাৰ 18টা কীৰ্তনেৰে ৰাস ক্ৰীড়া খণ্ড ৰচনা কৰিছে। এই ৰাস ক্ৰীড়াৰ সম্পৰ্কে সুব্ৰমণিয়ে মুমূৰ্ষ ৰজা পৰীক্ষিতৰ ওচৰত ৰাস ক্ৰীড়ানো কি সেই কথাখিনি ক'বলৈ আগবাঢ়িছে, পৰীক্ষিতক শুনিবলৈ আহ্বান জনাইছে। সেয়ে নিপতি পৰীক্ষিত, তোমাক মই ৰাস ক্ৰীড়াৰ কথা ক'বলৈ খুজিছো। তুমি এই ৰাস ক্ৰীড়া আচলতে কি সেই কথাটো তুমি শুনাচোন। বহু ৰাস ক্ৰীড়া তেনেহলে এই ৰাস ক্ৰীড়া এই শব্দটো ইয়াত দুটা শব্দ আছে, ৰাস আৰু ক্ৰীড়া। ইয়াত বহুত তত্ত্ব কথা সোমাইছে ৰাস ক্ৰীড়া। ৰাস শব্দটো আমি যদি ইয়াৰ ব্যুৎপত্তিগত অৰ্থ চাবলৈ যাওঁ তেনেহলে ৰস যোগ ঘ আৰু নিয় প্ৰত্যয় সমান ৰাস। ৰাস মানে সৰ্বৰসৰ সমাৱেশ। আৰু অলংকাৰ শাস্ত্ৰ মতে ৰাস মানে হৈছে ৰাস্যতে আস্বাদ্যতে অসৌৰস, অৰ্থাৎ যিটো আস্বাদন কৰা হয় তাকে ৰাস বুলি কয়। আৰু এই ৰাসক ৰসো বৈশ্বৰ বুলি কয়, অৰ্থাৎ বৰণ প্ৰভু ভগৱন্ত ঈশ্বৰ ৰসো বৈশ্বৰ, ৰস। এই যে ভগৱন্ত নিজেই ৰস, এই ৰসৰ আকাৰ অহাৰ পিছত ই ৰাস হৈ গৈছে। এই ৰসত যে আকাৰ আহিছে, ই যে ৰাসৰ এটা নিৰুক্তি। এই ৰাস ক'ৰ পৰা আহিছে, এই ৰাসটো ক'ত আছে, প্ৰথমতে এই ৰাসৰ উৎপত্তিটো এই কথাটো আমি জানিবলগীয়া কথা। আপোনালোকৰ ভাবি মহন্তই নিশ্চয়কৈ যদিও অৱগত, আমি অধ্যয়ন কৰি এই কথাটো অনুভৱ কৰিছো, উপলব্ধি আহিছে যে এই ৰাস পূৰ্বতে ঋগ্বেদত ৰাসৰ নামটো অকণমান বেলেগকৈ আছে। ঋগ্বেদত এই ৰাসক সমন উৎসৱ বুলি কৈছে। আৰু এই সমন উৎসৱৰ এটা নিয়ম আছে। ই এক আধ্যাত্মিক অনুষ্ঠান। এই সমন উৎসৱত এগৰাকী দেৱী ইন্দ্ৰাণী নামৰ দেৱীক উপাসনা কৰা হৈছিল।
আৰু এই ইন্দ্ৰাণী নামৰ দেৱীগৰাকী হৈছে কামনাৰ দেৱী। আমাৰ পাৰ্থিৱ সংসাৰৰ সম্পদ লাভৰ কাৰণে এই দেৱীগৰাকীৰ ওচৰত নৃত্য গীত কৰা হৈছিল। আৰু এই নৃত্য গীত কৰিবলৈ যাওঁতে স্ত্ৰী পুৰুষ একত্ৰিত হৈ দিনৰ ভাগতে এই নৃত্য গীত পৰিৱেশন কৰিছিল। আৰু সেই নৃত্য গীতত ঘোঁৰা দৌৰ আছিল। আৰু লগতে দিনৰ অৱসানৰ পিছত ৰাতি পুৰুষ তিৰোতাই হাতে হাতে ধৰি একেলগে নৃত্য গীত পৰিৱেশন কৰিছিল। এইটো আছিল প্ৰথম ৰাসৰ আৰম্ভণি। প্ৰথম উৎসৱ নাম হৈছে সমন উৎসৱ। কিন্তু ঋগ্বেদৰ পিছত ভাগৱত পুৰাণ, বিষ্ণু পুৰাণ, ব্ৰহ্মবৈবৰ্ত পুৰাণ, হৰিবংশ আৰু ভাসৰ বালচৰিত এই গ্ৰন্থসমূহত সেই সমন উৎসৱটো পৰিহাৰ কৰি এটা নতুন নাম নামাকৰণ কৰিলে। সেই নামটো হৈছে হল্লিক নৃত্য। এই হল্লিকৰ লগত আৰু দুটা শব্দ সংযোগ কৰি থাকিল। সেই সমন উৎসৱটোৱে গৈ গৈ হল্লিক হ'ল। তাৰপিছত চালিক্য আৰু তাৰপিছত ৰাস শব্দ। এই যে ৰাস শব্দটো আহিল, হল্লিক নৃত্যৰ পিছৰ পৰা হল্লিক নৃত্যৰ সেই নামটো সলনি হৈ এইবাৰ ৰাস হিচাপে আহিল। গতিকে এই ৰাসৰ যিটো নৃত্য গীত, ৰাস কেনেকে কৰিব লাগে, এই কথাষাৰ হল্লিক নৃত্যটো যেনেকে আছে, মণ্ডলাকাৰে ঘূৰি এজন মাত্ৰ পুৰুষ থাকে, বাকী সকলো গোপী থাকে, নাৰী থাকে, সকলোৱে একত্ৰিত হৈ একেলগে এজন পুৰুষকে মানে ঘূৰণীয়া কৰি লৈ তেওঁলোকে নৃত্য গীত কৰে। আৰু এই নৃত্য গীত কৰে ৰাতি। আৰু সেইটোৱে হৈছে ৰাস। গতিকে আমাক এই যে ৰাসক্ৰীড়া, এই ৰাস কেনেকে হ'ল, কেনেকে ৰাস ক্ৰীড়া সংগঠিত হ'ল, এই কথাখিনি জনাবৰ কাৰণে সকলোৱে পৰীক্ষিতৰ আগত ক'বলৈ কৈছে যে হে পৰীক্ষিত, তোমাক ৰাস ক্ৰীড়াৰ কথা কওঁ, তুমি শুনিবা। এতিয়া এই ৰাস ক্ৰীড়া আমাৰ জীৱনত সত্যতে লাগিব। ৰাস যদি আমাৰ জীৱনলৈ আমি আনিব নোৱাৰো, তেনেহলে জীৱন নীৰৱ, শুকান, নিস্তান হৈ পৰিব। ৰাসত আকাৰ, ৰাসত আনন্দ আছে। এই যে ৰাসটো ৰসস্বৰূপৰ পৰা হৈছে, ৰসস্বৰূপ ভগৱন্তৰ পৰা হৈছে। জীৱনত ৰস আমাকো লাগিব। ৰস নাথাকিলে জীৱন ভাল নালাগে। জীৱনটো একেবাৰে নীৰৱ হৈ পৰে। আমি খেতি বাতি কৰিবলৈ কি কৰোঁ? খৰাং বতৰত যদি মাটিবিলাকৰ জীৱ নাথাকে বা ৰস নাথাকে, তেতিয়াহ'লে খেতি বাতি নহয়। আমাৰ জীৱনত যদি ৰস নাথাকে, জীৱনেই নহয়। এই ৰসক ৰাসলৈ পৰিণত কৰিবলৈ জীৱনটো আনন্দময় কৰি তুলিব লাগিব। ৰাস ক্ৰীড়াৰ তাৎপৰ্য অতি গভীৰ। যিয়ে নহওক বাৰ্তালাপটো আমি বেলেগকৈ কথাখিনি আগবাঢ়িছো। এতিয়া এই যে ৰাস ক্ৰীড়া কেনেকে হৈছে, সমকালৰ পূৰ্ণিমাৰ ৰাতি, অতি বিচপনি এটা ৰাতি। সেই ৰাতিতে ভগৱন্ত কৃষ্ণৰ ৰাস ক্ৰীড়া কৰিবলৈকে মন গ'ল। এই ৰাস ক্ৰীড়া কৰাৰ সময়ত কি হ'ল,
পূৰ্ব দিশত পূৰ্ণ চন্দ্ৰমাই প্ৰকাশিত হোৱাৰ সময়ত কি হ'ল, কামাতুৰাত্ৰি যেন সকলো দুখ কষ্টৰ অৱসান ঘটিল। পূৰ্ণচন্দ্ৰৰ সেই শুভ মুহূৰ্তবিলাকত কামাতুৰাত্ৰি সন্তাপ দূৰ হোৱা এটা উপমা গুৰুজনাই আনিছে। এই যে চন্দ্ৰৰ পোহৰে তেওঁৰ মন বিলাকক, এই গোপীসকলৰ স্ত্ৰীসকলৰ মনবিলাক সাপ পেলাইছিল। সেই পূৰ্ণ চন্দ্ৰকে উপমা দিছে সেইজন ভগৱন্তৰ ঈশ্বৰ কৃষ্ণই সকলোৰে দুখ কষ্ট কামনা বাসনা চব নিৰসন কৰি পেলাব। অখণ্ড মণ্ডল খণ্ড দেখিলন্ত আৰু সেই হৰি প্ৰভু ভগৱন্তই দেখিলে এই সুন্দৰ পোহৰাবৃত দিন হৈ থকাৰ লেখীয়া যেন তাত সেই চন্দ্ৰমাৰ ৰূপটো যেন লক্ষ্মীৰ মুখৰ নিচিনা, লক্ষ্মীৰ সৌন্দৰ্যৰ মুখাৱয়ৱৰ নিচিনা যেন চন্দ্ৰই আজি এনেকুৱাকৈ ৰূপ দেখুৱাই থাকে। এই বনকো দেখিলা চন্দ্ৰ ৰশ্মি ৰঞ্জিত কুশল মধুৰ কৰি হৰি গালা গীত শুনি পালে উৎসাহ ভূয়া গোপী গণে দিলে কলৰ গীত নিৰীক্ষণে। আৰু গোটেই বননিখনত চন্দ্ৰৰ উজ্জ্বল ৰশ্মি বিকৃত ৰশ্মি যেন সুন্দৰ এটা আলোকময় পৰিৱেশ তৈয়াৰ কৰি দিছে। আৰু তাতেই ভগৱন্তই ঈশ্বৰ পুৰুষে গীত গাইছে, সুস্বৰ মধুৰ কৰি হৰি গীত গাইলাম গীত। ভগৱন্তই সুমধুৰ স্বৰেৰে গীত গাইছে। কেনেকে গীত গাইছে? কিহেৰে গীত গাইছে? বংশীৰে গীত গাইছে, বংশী বাদন কৰিছে। বংশী বদন মূৰ্তি মদন হাস্য কৰিখন পাপ কৰিখন দুখ মৰিখন কাম কৰিখন। এই বংশী বদন ভগৱন্ত ঈশ্বৰে মধুৰ গীত যেতিয়া বংশীত ধ্বনি কৰিছে, শুনি কামে উৎসাহ হোৱা গোপী গলে। এই বিহাগত হৈ থকা গোপীসকলে শব্দ শুনাৰ লগে লগে একেবাৰে উৎসাহন হৈছে, ক'ত থাকিম ক'ত নাথাকিম সকলোবিলাকে কাম জৰ্জৰিত হৈ কি কৰিছে, আহিবলৈ লৰা ঢপৰা কৰিবলৈ লৈছে। কলিকামে উৎসাহ হোৱা গোপী মানে বেলেগ গীত ধ্বনি নিৰীক্ষণে ক'তনো এই শব্দটো ক'তনো এই ধ্বনিটো প্ৰতিধ্বনিত হৈছে তাকে লক্ষ্য কৰি তেওঁলোক আহিবলৈ লৈছে। কনত কুন্দল দোলে বেগত হান্তিতে চিতত ধৰিলা কৃষ্ণে চলে অলক্ষিতে। গোপী যাই যাই দেৱান কৈৰি
আঘাতে ধাপিল দুৰ্গম স্বৰূপ হৈতে পৰি। এনেকুৱা বংশী ধ্বনি কৰ্ণ পোহৰত প্ৰতিধ্বনিত হোৱাৰ লগে লগে তেওঁলোকৰ কি হৈ গল, চিত্তত কৃষ্ণই একেবাৰে গ্ৰাহে ধৰি পেলালে। কৃষ্ণ গ্ৰাহে চিত্তত ধৰি পেলালে। সেইকাৰণে তেওঁলোকে কোনে কি অলংকাৰ পিন্ধিছিলে সেইবিলাকৰ প্ৰতি গুৰুত্ব নাই, ভ্ৰূক্ষেপ নাই। তেওঁলোকে জনে যিটো পৰ্যায়ত যিটো পৰিৱেশত আছিল সেই কামবিলাক আধুনিয়া কৰি থৈ তেওঁলোকে গুটি আহিছিল। কোনোবা গোটেই গাই চিৰাই আছিল। গাই চিৰাই থকা সময়ত পঢ়াৰৰ পৰা সৰ্বত্ৰ গাখীৰ আহিয়ে ধৰি ললো আমাৰ এই যে অসমীয়া আমাৰ দেশী গাই বুলি কয় আৰু কিছুমান জাতি বুলি কয়। দেশী গাই এটাৰ 1 লিটাৰ গাখীৰ ওলাই, দিনটো তাৰমানে পৰিয়াল দি চলিব পাৰে। পোৱালীয়ে গাখীৰ পলাই দিছে, খীৰাবলৈ আৰম্ভ কৰিছো, ঠিক অকণমান হৈ গল গাখীৰ, আধা লিটাৰমান গাখীৰ ওলাই, গাখীৰ ধুনীয়াকে দি আছে। এই ধনী শুনাৰ লগে লগে তাকে এৰি থৈ গুচি গল। তেওঁলোকে গাখীৰটো ডাঙৰ কথা নহয়, আধা লিটাৰ গাখীৰ কম হব, গাখীৰৰ গুৰুত্বটো নাই, সংসাৰৰ কাম কাজৰ গুৰুত্বটো নাই। কোনোবাই গাখীৰ গৰম কৰি আছিলে চৌকাত। এতিয়া গাখীৰখিনি পাগ উঠি আছে, অকণমান উতলি আছে। জুইবিলাক নুমাই থৈ গাখীৰখিনি সযতনে থৈ যাব পাৰিলেহেঁতেন, বাদ দিছে কথাটো। যি হয় হব। সেই আঘাত থকা চৌকাত থকা সেই গাখীৰ ঠেকচা মাৰি তাত পেৰি থৈ কি কৰিছে, এই বংশীত ধৰি সকলোবিলাক লৰিবলৈ যাইছে। নিৰন্তে আছিল যিটো তাহা কুলগনি, অতি শত্ৰু সাপৰি যাই কৌতুকনি, কত দুটি আছিল তাক নিজৰ পৰখতে, আধা পুঞ্জা ভূঞা কত যাই লৰতে। কিছুমান কেঁচুৱাই মাতৃ সন্তান কৰি আছে। এই শিশুটিৰ ভোকত থাকি মাকৰ অন্দিনাৰ নিচিনা গাখীৰ খোৱাৰ যিটো সময়তে গাখীৰ খাবলৈ লৈছে, কিন্তু সেই শিশুটো সেইদিনাৰ কাৰণে সেইগৰাকী মাতৃ ডাঙৰ কথা নহয়, গাখীৰ খোৱাটো ডাঙৰ কথা নহয়, এইবিলাক সামান্য কথা বুলি ভাবিছে। অতি কুচ্ছ এই যাই পতনে নিজৰ স্বামীক যিখিনি কৰিবলগীয়া কিছু আছে, কাম কাজ, খোৱা ফুৰোৱা, ৰন্ধা বঢ়া ইত্যাদি স্বামীক শুশ্ৰূষা কৰা এই কামখিনি আধা আৰু আদৰুৱা কৰিছে। কি কৰিছে, বংশীৰ স্বামীক উৎকাবলৈ যাবলৈ চেষ্টা কৰিছে। কিছুমান যেতিয়া স্বামীৰ লগত মৰম আদৰ কৰি আছে, স্বামীৰ স্পৰ্শক অনুভৱ কৰি আছিল, কিন্তু
সেইবিলাক এৰি থৈ আধা ভুলিয়াবিলাকো ডাঙৰ ডাঙৰ চব এৰি থৈ বাপসকল আই মাতৃসকল আমি অনুষ্ঠানলৈ যাব পাৰোঁনে তেনেকৈ? বাপ অনুষ্ঠানলৈ মাতিছেনে? আপোনাক যাবনে? বাৰু আপুনি গৈ থাকক, মোৰ বহুত কাম আছে, আজি নোৱাৰিলেই বোধ হয় যাক বাপ। বৰ ঘৰৰ সমস্যা, বৰ জঞ্জাল আছে বাপ। হয় নেকি বাপ? আপুনিও নাযায়? তেখেতেও যাবলৈ যাব নোখোজে। অনুষ্ঠানত প্ৰসংগতনো কেইজন ভকত হওঁ? কোনেনো অনুষ্ঠানখন কৰিব? গৃহস্থ ইমান আশা কৰি মাতিছে, আমি নোৱাৰো। আমি কণীও এই ঘৰুৱা কামবিলাক ৰাধুকে এৰিছে, সেইখিনি মোৰ জীৱনত ৰাস নহয়, সেইখিনি আমাৰ জীৱনত ৰাস আনিব নহয়। ইয়াক তাৎপৰ্য গভীৰতা আমাক জীৱনত উপলব্ধি কৰিছে। ভকতি প্ৰসাদে সেই উপলব্ধিটো কৰি পেলাই সকলোকে ৰাতিপুৱা জগাই দিছে। ৰস লাগে আমাক, ৰাতিপুৱাই ৰসটো আচ্ছাদন কৰি লৈ জীৱনটো যিটো দিনটোৰ কাৰণে ৰস কৰি পেলাম, তেনেকে ৰস কৰিব পাৰি। ভকতিৰ প্ৰসাদে ভকতিৰ প্ৰসাদ কি? ভকতিৰ প্ৰসাদ মানে ভকতিৰ অনুগ্ৰহ, প্ৰসাদ মানে অনুগ্ৰহ, প্ৰসাদ মানে কৃপা। ভকতিৰ বলত, ভকতিৰ অনুগ্ৰহত আমাক ভূতৰ তুমি হৃদয় পৰম গুৰু তথাপি সেৱাৰ অনুসাৰে কৃপা কৰা যেন কল্প তৰু। আমি যি ধৰণে সেৱা কৰোঁ সেই ধৰণেহে আমাক ভগৱন্ত ঈশ্বৰে কৃপা কৰিব। তেওঁ সকলো হৃদয়ত হয়, তেওঁ হৃদয়ৰ ঈশ্বৰ হয়, কিন্তু আমাৰ সেৱা অনুসাৰে আমাৰ কৃপাবিলাক কৰি থৈ যায়। ভকতি প্ৰসাদত সকলোকে কৃপা কৰি দিছে। বিভিন্ন প্ৰান্তৰৰ বাদ বান্ধৱী মাতি ৰাতিপুৱাই 5:45 লগে লগে বেলেগ কথা নাই। বা সংযোগ লৈছেনে? লৈছো ৰ'ব। দত্তবাব আপুনি অমুকক লগচোন। নৱনীতা বগাই আপুনি অমুকক লগত লৈ থৈ গৈছে। মই লৈছো দিয়ক। এনেকুৱা উখল মাখল এই পৰিৱেশটো আজি আমি ৰাসক্ৰিয়াত এই যে উখল মাখল পৰিৱেশত বংশীত ধ্বনি শুনি যাব ওলাইছে। ভকতি প্ৰসাদৰ ভকতিৰ ধ্বনি এই মোবাইল ফোনটো ৰাতিপুৱাই বজাৰ লগে লগে চব দহু বন কাটি কৰি থৈ লাগি গলো আমি ভকতি প্ৰসাদত। হয়, কামৰ মাজেৰে হৈ মোবাইলটো মিউট কৰি থৈ আমি প্ৰত্যেকেই ভকতি প্ৰসাদৰ ৰস আচ্ছাদন কৰি থাকোঁ। এনেকুৱা এটা পৰিৱেশ আমাক আনি দিয়াৰ কাৰণে আমি পুনৰবাৰ ভকতি প্ৰসাদৰ প্ৰতিগৰাকী মহানুভৱ একান্ত সাধু পুণ্যাত্মাৰ প্ৰতি আমি অত্যন্ত শ্ৰদ্ধা আৰু ভক্তিপূৰ্ণ সেৱা যাচিছোঁ। আপোনাভাৱে এই অধমকো আপোনাভাৱৰ মাজত অংশীদাৰ কৰি এই অনুষ্ঠানত এই সুযোগ আৰু সুবিধাকণ কৰি দিছে। আমি ধন্য হৈছোঁ। এই কথাবিলাকৰ মাজে আমি আমাৰ জীৱনটোৰ বিষয়ে অকণমান অনুধাৱন কৰিব লাগে। আমি কাম সদায় কৰি যাম। তাৰ মাজতো আমাৰ এই বংশীটো আমাৰ দেহৰ ভিতৰত সাতোটা ৰন্ধ থকা বংশীৰ মাধৱ পুৰুষৰ এটা বৰগীতটো আছে যে
বংশী কি আচলতে আমাৰ এটা বাহিৰ যি 7টা ৰন্ধ্ৰ থাকে, সেই 7টা ৰন্ধ্ৰই আমাৰ জীৱনক কেনেধৰণে প্ৰকাশ কৰিছে, কেনেকৈ বুজাবলৈ কৰিছে, সেই কথাখিনি বৰগীতৰ মাধ্যমেৰে কৰিছে। তেনে আমাৰ এই দেশটোৰ কোনোবাই খোৱাই নাথাকিলে, কোনোবাই প্ৰতিধ্বনিত কৰি নাথাকিলে এই খাতিটো বন্ধ হৈ যাব। তাত্ত্বিক অৰ্থত তত্ত্বগতভাৱে এইটো উপলব্ধি আমি কৰিব লাগিব। সেইজনক যিজনে খুৱাই পেলাই আমাক জীয়াই ৰাখি আছে, আমাক হৃদস্পন্দন কৰাই ৰাখি আছে, আমাক উশাহ নিশাহেৰে জীৱন ভাটিটো চলাই আছে, সেইজনৰ প্ৰতি যদি আমি গুৰুত্ব নিদিওঁ, অকল এই যে দৈহিক বিষয় বাসনাটো যদি আমি মজগুল হৈ থাকোঁ, তেতিয়াহ'লে আমাৰ জগত নহয়। লাগিবলৈ বিচাৰিলে কৃষ্ণ শ্ৰৱণে যেন হৰিদাসনে কৃষ্ণে হৰি লন্ত হৰাই ৰসে এইবাৰ কৃষ্ণৰ এই যে বাংশীৰ ধ্বনি শুনাৰ লগে লগে কি কৰিলে তেওঁলোকে? কাহিনীবিলাক তৎক্ষণাতে এই পেলালে। কাৰণ হৰিদাস ঈশ্বৰৰ দাস, ঈশ্বৰৰ যদি কোনোবাই দাস হ'ব পাৰে, তেতিয়াহ'লে বাকীবিলাক এৰি পেলাব পাৰে। এই ঈশ্বৰৰ দাস, এই হৰিদাস হোৱাটোৱেই ডাঙৰ কথা। এই হৰিদাস হ'ব লাগিলে কেনেকে হ'ব পাৰি, আমাক এটা উপায় দিছে মাধৱ সংসাৰ। মহন্ত খবৰ সংগলুয়া হৰিদয়ে কান্দে চিতলিয়া পৰম আনন্দে গাৱে হৰি গুণ সহজে দয়ালু দেৱ হৰি লজে আপোনাৰ দাস কৰি হৰিদাস হৰিদা হৰিদা হাৰি হৰিদাস হৰিদাস হ'ব লাগিলে মহন্তখনৰ সংগ লৈ হৰিত একান্ত চিত্ত দি হৰিৰ গুণনাম সেৱন কীৰ্তন কৰিব লাগিব। আৰু তেতিয়া দয়ালু ঈশ্বৰ আমাক দাস কৰি ল'ব, আৰু হৰি দাস হ'লে আমাৰ সকলো কামনা পূৰ্ণ হৈ যাব। এই গোপীসকলে হৰিদাস হৈ গ'ল, কান্দ কৰ্মবিলাক এৰি কি কৰিলে? কৃষ্ণে হৰিলালত চিত্ত হৰাই লছে, তেওঁলোকৰ চিত্তটো কৃষ্ণই হৰণ কৰিছে, চিত্তটো কৃষ্ণই লৈ গ'ল। আৰু তিনভয় পাৱতনীয়া ৰাত্মৰকম তেওঁলোকৰ খেলি মেলি লাগিব। হৰিক পিন্ধিবলগীয়া অলংকাৰটো তিনভয় পাৱতনীয়া ৰত্নৰকম কৰ্ণৰ অলংকাৰ হৰি পিন্ধিবলৈ লৈছে। হৰিৰ অলংকাৰ হাতত এনেধৰণৰ এটা পৰিৱেশ হৈ গৈছে। হাতত কংকালহাৰ কৰি বিপৰ্যয় পিন্ধ বস্ত্ৰয় অলংকাৰ তথাপি কৃষ্ণ পাইলা গোপীতা সকল ভকতৰ কৰ্ম যেন নগৰিল বিফলে। তেওঁলোকৰ বিপৰ্যয় হৈছে, কোনে কি বস্ত্ৰ, কোনে কি অলংকাৰ, একেবাৰে খেলি মেলি ক'বই নোৱাৰে। কেৱল তেওঁলোকৰ এই চিত্তটো হৰণ হৈ গ'ল, কৃষ্ণ লৈ গৈছে ন, সেইকাৰণে তেওঁলোকৰ এতিয়া মানুহটো এনে দেহটো শৰীৰ আছে, একো মানে একেবাৰে তেওঁলোকে
যিটো অৱয়ব, যিটো ধৰণৰ যি কৰ্মত যেনেকে থাকিব লাগে, যি ধৰণে অলংকাৰ পৰিধান কৰিব লাগে, সেইবিলাকৰ মানে উলট পালট হৈ গৈছে। গতিকে আমাক ক'বলৈ গৈছে, তথাপি কৃষ্ণক পাইলা গোপিকাসকল ভকতৰ কৰ্ম যেন নহৈ লাগিছে। সেই কৃষ্ণক তেওঁলোকে পাবলৈ সক্ষম হৈছে। সেইকাৰণে ভকতৰ কৰ্ম কেতিয়াও বিফলে নাযায়। তেওঁলোক গোপীসকল পৰম ভকত। এই যে গোপীসকল পৰম ভকত, তেওঁলোকে এয়াও কিন্তু বহু তাৎপৰ্যপূৰ্ণ কথা। ভাগৱতৰ সময়ৰ তাগিদা আছে, এই অধ্যায় বিশেষ কৰিব লাগিব। ইয়াৰ যিটো বুঢ়াৰ্থ, যে ইয়াৰ আগৰ যিটো এটা ইতিবৃত্ত, এই খবৰটো যদি আমাৰ এইটোৱে সমাপন নহ'ব, সেইকাৰণে আমি বৰ বিস্তৃতভাৱে আপোনালোকৰ আগত ভিতৰলৈ আমি নোসোমোৱাকৈ আমি কথাবিলাক আগবাঢ়িবলৈ প্ৰয়াস আৰু প্ৰযত্ন কৰিছোঁ। আৰু আপোনালোক দুই সন্ত আপোনালোকে জানে এই কথাবিলাক। যিয়ে নহয় আমাক কৈছে যে গোপীসকলে যে কৃষ্ণক পালে, কেনেকৈ পালে? কৃষ্ণই গোপীসকলক চিত্ত হৰণ কৰিছে। আমাৰ চিত্ত ভগৱন্তই ল'ব লাগিব। ভগৱন্তই চিত্ত আমাৰ অধিকাৰ কৰিব লাগিলে কি কৰিব লাগিব? আমি সদায় সৎকৰ্মত প্ৰবৃত্ত হ'ব লাগিব। নানা সদকৰ্ম কৰে নীতি নিতম জানিব নাজানা তাৰ ভৈৰ চিত্ত। সেইটো চিত্ত যিটো সদায় সৎকৰ্ম ভাল কৰ্ম কৰিবলৈ মনটো বাউল হৈ থাকে, সেইটো হৈছে চিত্ত। গতিকে এই চিত্তক অধিষ্ঠান কৰে কোন? বাসুদেৱে, ঈশ্বৰে। গতিকে চিত্তটো লৈ ল'ব। যে ভকতৰ কৰ্ম কেতিয়াও বিফলে নাযায়। আমি নিশ্চয় কৰ্ম কৰি ঈশ্বৰৰ নামত সেই কৰ্মৰ ফলেদি আমি পামেই। এই ফলটো আজি পোৱা নহয়, এই ফলটো আজি নহয়, আগতে ঋষিমুনি হৈ থকা সময়ত তেওঁলোকৰ কামনা নিৰসন কৰিবৰ কাৰণে, কামনা বাসনা দূৰ কৰিবৰ কাৰণে সত্য জগতে ভগৱন্ত ঈশ্বৰক আৰাধনা কৰি বিচাৰিছিলে যে প্ৰভু আমাক একো নালাগে, আমাৰ কামনা নাইকিয়া কৰিব কাৰণে, বাসনাবিলাক দূৰ কৰিব কাৰণে, বৈষয়িক এই দুখ অশান্তিবিলাক নিৰসন হ'বৰ কাৰণে, তোমাক সদায় পাই থাকিবৰ কাৰণে তুমি আমাক কৃপা কৰা। সেইটোৱে বলে বোলে। তেতিয়া ভগৱন্ত কৈছে, এতিয়া নহয়, মই জাপৰ ভিতৰত তোমালোক গোপী হবা, মই কৃষ্ণ হম, একেলগে ৰাস কৰি তাৰপিছত তোমালোকৰ কামনা দূৰ কৰি মই কাম নাজানো এই খবৰ চলি কৰিছো। সেই কথাটো ভকতৰ কৰ্ম সেই যি কৰিব তাৰ কেতিয়াও অশান্তি নাযায়। নিবাৰয় পতি পিতৃ ধাত্ৰীৰাগ ভেন্তে গোবিন্দে হৰিল কৃত তথাপি হতে বিমোহিত ভূয়া হবে লয়ে গোপিনী হৰি ভকত যেন তেওঁলোকে যেতিয়া যাবলৈ সাজু যাব, তেতিয়া লগে লগে আমি নিজৰ হাত ভেটা দিছে, কলৈ যায়, সেই ৰাতি কলৈ যাব লাগে। তাৰপিছত কিন্তু তথাপিও তেওঁলোকে কথাটো মানা নাই, তেওঁলোকে যাবই, কাৰণ গোবিন্দই তেওঁলোকৰ চিত্ত হৰণ কৰি পেলাইছে। সেইকাৰণে হৰি ভকতক যেন নলংঘি বিঘিনি। ভকতৰ সন্মুখত বিঘিনি আহিলেও সেই ভকতে বিঘ্নি বুলি নাভাবে। কিয় নাভাবে? আমাৰ মাধৱপুৰ কৈছে যে যিটোজনে শুদ্ধভাৱে হৰিত হৰণ লীলা হৰিত কুৰ্হিত বুলি আছে, হৰিৰ প্ৰসাদে কিছু বিঘ্নিৰ মুণ্ডত ভৰি দিয়া হৰি শুনোতে শুদ্ধ ভাৱনেৰে তেওঁক শৰণ দিয়াৰ পিছত এই বিঘিনি শূন্য বিঘিনি নাথক ভগৱন্ত ঈশ্বৰে যে বিঘিনি দূৰ কৰিব, এই কথাটো বিশ্বাস কৰি ভক্তসকলে কি কৰে? বিঘ্নিক বিঘিনি বুলি নাভাবি তেওঁলোকে গুচি পায়।
যায় যেন পায় গৃহ মধ্যে অতুগোপী গণ মনে ধৰি কৃষ্ণ অনেক জন্মৰ কৰ্ম বন্ধ কৰি হেৰি তনু এনেধৰণে কিছুমান গোপী যাব পাৰিলে, কিন্তু কিছুমান গোপী আকৌ যাব নোৱাৰিলে। সেই গোপীসকলে ঘৰতে আবদ্ধ হ'বলগীয়া হ'ল আৰু মনতে কৃষ্ণক আলিংগন কৰিছে। মনৰ ভাৱনাৰে কৃষ্ণক ওচৰতে পোৱাবলৈ অনুমান কৰিছে। এনেধৰণে দুই প্ৰকাৰৰ গোপীৰ কথা কৈছে। এই দুই প্ৰকাৰৰ গোপীৰ ভিতৰত এক প্ৰকাৰ সাধন সিদ্ধা গোপী আৰু এক প্ৰকাৰ নিত্য সিদ্ধা গোপী। এই যে নিত্য সিদ্ধা আৰু সাধন সিদ্ধা, এই গোপীসকলৰ দুটা শ্ৰেণী। এই যিসকল লৰি থাপৰি গৈ সেইসকল নিত্য সিদ্ধা গোপী। তেওঁলোকে সাধাৰণ পাবই লাগিব, পামেই। আৰু সাধাৰণ সিদ্ধা গোপীসকলে চিন্তা কৰিছে যে আমি পামেই, আমাৰ লগতেই থাকে, আমাৰ ওচৰতে সাধাৰণে জীৱন সম্পূৰ্ণভাৱে আজৰি গৈয়ে আছে। আমাৰ ঈশ্বৰে কেতিয়াও বিৰোধ নকৰে। এই সাধাৰণ সিদ্ধটো আমি আমাৰ জীৱনত আনিবলৈ, কাৰণ আমাৰ মানৱ জীৱনটো এটা সাধাৰণ জ্ঞান। সাধনেৰে আমি সিদ্ধ হ'ব লাগে। যেনেকে শাৰীৰিক চতুৰ হল সিদ্ধ হ'ল, সিদ্ধ কৰোঁ আমি আমাৰ জীৱনত সিদ্ধি প্ৰাপ্ত হৈ সিদ্ধত্ব লাভ কৰিবৰ কাৰণে আমি সাধনা কৰিব লাগে। অনেক জন্মৰ কৰ্ম বন্ধ কৰিছে। তেওঁলোকে অনেক জন্মান্তৰৰ কৰ্ম বন্ধ এতিয়া কি কৰিছে, নাইকিয়া কৰিবলৈ লাগে। এই তনু দেশৰে কৃষ্ণকে বহিব। এই সাধন সিদ্ধসকলে কি কৰিছে, তেওঁলোকৰ তনু দেহটো আছে কিনা কৃষ্ণ বিলীন হৈ গৈছে। পৰীক্ষিতে শুনি মিলিল সংশয়, যায় বুদ্ধি মাধৱক তথাপি মুখ্যক পাইলে হেনো বিপৰ্যয়, বোলা হৰি হৰিক ৰজা পৰীক্ষিত সুকমনিৰ ওচৰত এটা সংশয় দাঙি লাগিছে, ফুকুজা এটা লাগিছে। মোৰ সংশয়, যাৰ বুদ্ধি মাধৱক এই যে গোপীসকলে মাধৱক ইমান প্ৰাণ হৈ চিন্তা কৰিবলৈ লৈছে, আচলতে এইটোতো ভাল কথা হোৱা নাই। মোৰ মনত সংশয় হ'ল, তেওঁলোকৰ নিজৰ স্থানীত থকাৰ পিছতো আৰু উপপত্তি আৰু অন্য স্থানীত ইমান প্ৰাণ ভৰি ভাল পোৱা কথাটো উচিত হৈছে নে? নিজৰ স্বামী থকাৰ পিছত অন্য স্বামীক তেনেকে মৰম কৰাটো, তেনেকে স্নেহ কৰাটো, তেনেকে শ্ৰদ্ধা কৰাটো উচিত হৈছেনে? যাৰ বুদ্ধি মাধৱক সেও বুলি এনেধৰণৰ উপপত্তি ভজনা বুদ্ধিৰে গোপীসকলে মাধৱক
খুঁজিবলৈ আছে। তথাপি তেওঁলোকে মুক্তিৰ লাভ কৰিছে, এইটোতো অত্যন্ত আচৰিত কথা, বিপক্ষৰ কথা। গুৰুদেৱ মোক এইখিনি কথা ক'ব আহিছে। এইখিনি কথা এই সংখ্যাই দূৰ কৰিবৰ কাৰণে শুকমুনিৰ ওচৰত ৰজা পৰিস্থিতি আহ্বান জনাইছে আৰু ঈশ্বৰৰ দ্বিতীয় কীৰ্তনত আহ্বান ৰক্ষা কৰি শুকমুনিয়ে ৰজা পৰিস্থিতক তাৰ সুন্দৰ উত্তৰ দিবলৈ আগবাঢ়িব। আৰু এইখিনিতে আজি আমাৰ এই ভাগী কীৰ্তন আমাৰ কৃপালু গুৰুজনাই কৈছে যে সকলোৱে হৰি হৰি বুলিবা, পাপৰ প্ৰলয় হওক, পাপ নাইকিয়া হওক, তাতে পাপ বুন্দামাৰ হৈ যাওক, পাপ বিনাশ হৈ যাওক। কাৰণ সকলোৱে হৰি হৰি আমি উচ্চাৰণ কৰিব লাগে বুলি গুৰুজনাই আহ্বান জনাই এনেতে ৰাসক্ৰীড়াৰ প্ৰথম কীৰ্তনটি পৰিসমাপ্তি কৰিছে। আমি সামৰি দিম। কৃষ্ণ তথাপি মই খবৰ পাইলে কিনো বিপয় জয়, বোলা হৰি হৰি হোক লয় ৰাম কৃষ্ণ শংকৰ